কামৰূপৰ জোৰখিমুলি আৰক্ষীৰ জালত তিনিটাকৈ কুখ্যাত হাইজেকাৰ। তিনি হাইজেকাৰৰ পৰা উদ্ধাৰ হৈছে এখন ট্ৰাকসহ 1,13 লাখ টকাৰ পণ্য সামগ্ৰী। জোৰখিমুলি আৰক্ষী চকী এলেকাৰ হাতীখোলা অঞ্চলত সন্দেহজনকভাৱে বিচৰণ কৰি আছিল এটা ভুৱা নম্বৰযুক্ত মালভৰ্তি ট্ৰাক। স্থানীয় ৰাইজৰ সন্দেহ উপজাত জোৰখিমুলি আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। জোৰখিমুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই তিনিটা গভাই চোৰ ক্ৰমে জহিৰুল আলী, তাইজুদ্দিন আলী আৰু ভোলা আলীক আটক কৰে। আটকাধীন হাইজেকাৰ কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নতুন দিল্লীৰ পৰা মিজোৰামৰ আইজাল অভিমুখী 1,13 লাখ টকাৰ সামগ্ৰী ভৰ্তি ট্ৰাক এখন। ট্ৰাকখনত মটৰ গাড়ীৰ টায়াৰ, পাৰ্চ, কাপোৰ আদি সামগ্ৰী থকা বুলি তথ্য পোৱা গৈছে। জোৰখিমুলি আৰক্ষীয়ে হাইজেকাৰ চোৰকেইটাক ছয়গাঁও আৰক্ষীৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে জেৰা চলাই আছে বুলি জানিব পৰা গৈছে। ক'ৰ পৰা আহিছে সেইটো আমি নাজানো। আমি সন্ধিয়া হ'লে অলপ মানে ঘূৰা-ঘূৰি কৰোঁ। চাম্পুৰ পৰা গৈ আছোঁ। যোৱাৰ লগে লগে মই আচলতে মোৰ যিখন গাড়ী সেইখন গাড়ী হ'ল বুলেৰো গাড়ী চাই সিহঁতে কিবা মানে এটা মানে গাড়ীটো অলপ মানে দম দিছে। দম ৰখাৰ পিছত মানে মই ভাবিলোঁ কি গাড়ী চাই মানে ৰাখি দিলে, সিহঁতে কিবা সন্দেহ ভাবিলোঁ। সন্দেহ ভাবাৰ পিছত আমাৰ এই ৰহিছ খুৰা আৰু আমাৰ ক্লাবৰ সভাপতি আছিল আৰু কোনোবা মানে গোটেইকেইটা আমি মানে অলপ মানে নামিলোঁ। নামাৰ পিছত সিহঁতে দৌৰা-দৌৰি মানে কিবা এটা আছে, তাৰ কাৰণে আমি যাই কিনে সিহঁতক ধৰিলোঁ। ধৰাৰ পিছত সিহঁতক কৈ দিলে হয় আমি হাইজেক কৰি গাড়ীটো আনিছোঁ। গাড়ীখন 3জন আছিল। তিনিজন যেতিয়া পালোঁ তেতিয়া আকৌ মানে আমি ক'লোঁ যে আমিতো পাব্লিক। তাৰপিছত আমি জোৰখিমুলি আৰক্ষীক খবৰ দিয়াৰ পিছত সিহঁতে লগে লগে আহিলে। অহাৰ পিছত মানুহ 3জন লৈ আৰু গাড়ীখন ইয়াতে আটক কৰি থোৱা হৈছে। গাড়ীত কি সামগ্ৰী আছে? গাড়ীত এতিয়া কি আছে আমি ক'ব নোৱাৰিম, কিন্তু গাড়ীটো বহুত গধুৰ হয়। মানে ড্ৰাইভাৰে যে চলাই আহিলে গাড়ীখন একদম লাহে লাহে আহিব লাগে। কিবা চালান কিবা পাইছে? চালানত হিচাপত টায়াৰ আৰু গাড়ীৰ কিবা ইঞ্জিন কিবা মানে কিবা কিবি লেখা আছে আৰু চালানত। কাপোৰো আছে, অলপ জোতাও আছে। 1,13 লাখ টকাৰ মাল থকা বুলি মানে চালানত হয়। এতিয়া আচলতে এই অঞ্চলত কিয় সোমালে এই গাড়ীটো? এতিয়া আমাৰ সন্দেহ লাগি আছে এই অঞ্চলত কিয় সোমালে। এই অঞ্চলত কোনোবাই কিজানি আমাৰ হাইজেক পাৰ্টিৰ লগত জড়িত থাকি কোনোবাই এইবিলাক মাজে মাজে আনি কিজানি এইবিলাক কৰে, তাৰ কাৰণে এইটো অঞ্চলত সোমাইছে। দুৰ্গম অঞ্চল এইটো আৰু আজি নহয়, মাজে মাজে আমাৰ এইটো অঞ্চলত এনেকৈ গাড়ী পোৱা যায়। আমি ৰাইজে এটা কথা, এতিয়া আমি আৰক্ষীক এটাই দাবী জনাওঁ আৰু আৰক্ষীক এটাই দাবী জনাওঁ যে আচলতে এই বস্তুবিলাক আমাৰ এই অঞ্চলত আহে যে এই অঞ্চলত ইয়াৰ আঁৰত কি আছে পুলিচে আমাৰ হিচাপত পুৰা তদন্ত ল'ব লাগে। তদন্ত লৈ মাজে মাজে যে এইবিলাক হয় কিয় হয় সেই তথ্যখিনি মানে ওলাৰ কাৰণে আমি এই আৰক্ষীক মানে আমি কৰিলোঁ, দাবী জনালোঁ। আৰু আমি জানো আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ যিটো আমাৰ এডিশ্যনেল SP ছাৰ পাঠক ছাৰ, সি ভাল মানুহ আৰু সেই ছাৰে যাতে সেই ছাৰৰ আমি এই নিউজৰ জৰিয়তে ক'ব খোজোঁ যে ছাৰে যাতে ভালদৰে আমাৰ এই অঞ্চলত কোনে এই 2 নম্বৰী মাল ৰাখে এইটো যাতে অলপ চালি জাৰি ওলাই দিয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, আমাৰ খবৰ।